32 সংখ্যক আমাৰ দীক্ষান্ত সমাৰোহ 25 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব আৰু আমাৰ সৌভাগ্যৰ কথা যে মাননীয় ৰাষ্ট্ৰপতি মহোদয়ে আমাৰ এইবাৰ দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে যোগদান কৰিব আৰু তাৰ প্ৰস্তুতিৰ বাবে আজি ইণ্টেলিজেন্স ব্যুৰ পুলিচৰ পৰা PWDৰ পৰা আমাৰ গোটেই এই ছাইটটো ভিজিট কৰিবৰ কাৰণে আহিছিলে এইমাত্ৰ ভিজিট হৈ গ'ল যাতে সুকলমে আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰিব পৰা যায় হয় আৰক্ষীৰ শীৰ্ষ বিষয়াসকলো আহিছিল এই গোটেইখিনি ইনস্পেক্ট কৰাৰ কাৰণে যে নিৰাপত্তাজনিত কিবা তাত আখোৱা থাকি যায় নেকি সেইটো চোৱাৰ কাৰণে এইখিনি গোটেইখিনি হৈ গ'ল আৰু আমি ভাবিছোঁ আমি সফলতাৰে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিব পাৰিম সমাৱৰ্তন বিশ্ববিদ্যালয়ৰ যিখন মূল খেলপথাৰ যি মাৰ্কেটৰ সন্মুখত আমি য'ত থিয় হৈ আছোঁ সেইখিনিতে সমাৱৰ্তন শনিবাৰ অনুষ্ঠিত হ'ব যিহেতু এইবাৰ ছাত্ৰ ছাত্ৰীৰ যোগদান যথেষ্ট বেছি প্ৰায় 3800 ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব গতিকে আমি আমাৰ BKB হল বা আমাৰ যিটো কনভেনশ্যন চেণ্টাৰ তাত সম্ভৱ নহয় গতিকে আমি ইয়াতে ভেন্যুটো প্ৰিপেয়াৰ কৰি আছোঁ ডায়াছতটো আমাৰ মাননীয় ৰাষ্ট্ৰপতি মহোদয়া থাকিব আমাৰ গভৰ্ণৰ যিটো আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য মানে চেঞ্চেলাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয় চিফ ছেক্ৰেটাৰী মহোদয় আৰু আমাৰ উপাচাৰ্য মহোদয় থাকিব ডায়াছত আৰু তাৰ উপৰিও আমাৰ এইবাৰ যিটো অনাৰিছ কজা বুলি কোৱা হয় দিয়া হ'ব ডক্টৰ অমল চন্দ্ৰ কটকী ডক্টৰ তপন শইকীয়া আৰু চাওমিন অৰুণাচলৰ ডেপুটি CM তেখেতসকলক দিয়া আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ